নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি জিঅ' সিম কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে ওলাইছে এটা ভাল খবৰ। জিঅ'য়ে নতুন বৰ্ষৰ বাবে আপোনালোক সকলোৰে কাৰণে তিনিটাকৈ ৰিচাৰ্জ প্লেন মুকলি কৰিছে। এটা হৈ গৈছে 500 টকাৰ, এটা হৈ গৈছে 3599 টকাৰ আৰু অন্যটো হৈছে 103 টকাৰ। 2026 চনৰ বাবে নতুন বৰ্ষৰ বাবে আপোনালোক সকলোৰে কাৰণে তিনিটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে জিঅ'ৰ তৰফৰ পৰা। তো জিঅ'ৰ ফালৰ পৰা মুকলি কৰা এই তিনিটা ৰিচাৰ্জ প্লেনতনো আপোনালোকে কি ফেচিলিটি লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। এতিয়া এই ৰিচাৰ্জ প্লেন কেইটাৰ পৰা আপোনালোকে নিশ্চয় কিবা নহয় কিবা বেনিফিট লাভ কৰিব, কাৰণ নতুন বৰ্ষৰ কাৰণে এই ৰিচাৰ্জ প্লেন কেইটা মুকলি কৰিছে। নতুন বৰ্ষৰ শুভেচ্ছা জনাই আপোনালোকক যেহেতু এই ৰিচাৰ্জ প্লেন কেইটা মুকলি কৰি দিছে, নিশ্চয় ইয়াত আপোনালোকে কিবা বেনিফিট লাভ কৰিব। তো সেই ৰিচাৰ্জ প্লেন কেইটাত কি বেনিফিট লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গুগল, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিব, আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰবিলাক দৈনিক চাই থাকিবৰ কাৰণে। আৰু লগতে ভিডিঅ'টো এজন জিঅ' সিম ব্যৱহাৰকাৰী বন্ধুলৈ শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। প্ৰথমটো ৰিচাৰ্জ প্লেন যিটো হৈছে 3599 টকাৰ, যিটো ৰিচাৰ্জ প্লেনক জিঅ'য়ে হিৰো ৰিচাৰ্জ প্লেন বুলি আখ্যা দিছে। হিৰোয়ে কৈছে 3599 টকাৰ ৰিচাৰ্জ প্লেনটো আপোনালোকে এবছৰৰ বৈধতা লাভ কৰিব, অৰ্থাৎ 365 দিনৰ বৈধতা লাভ কৰিব। ডেইলি 2.5 GB কৈ ডাটা লাভ কৰিব বুলি আপোনালোকে জনাইছে। আনলিমিটেড কলিং আৰু ডেইলি 100 SMS আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে যদি 3599 অৰ্থাৎ 3599 টকাৰ ৰিচাৰ্জ প্লেনটো কৰে তেনেহ'লে 18 মাহৰ বিনামূলীয়া গুগল জেমিনাইৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব। গুগল জেমিনাইৰ ছাবস্ক্ৰিপশ্যন এবছৰৰ সৰ্বমুঠ মূল্য হৈছে 35,000 টকা, আৰু সেই 35,000 টকাৰ ছাবস্ক্ৰিপশ্যন আপোনালোকে একেবাৰে বিনামূল্যে 3599 টকাতেই লাভ কৰিব বুলি জনাইছে। এনে যদি আপোনালোকে নৰ্মেলি ডেইলি 2.5 GB কৈ ডাটা এবছৰৰ কাৰণে ৰিচাৰ্জ কৰে তেনেহ'লে প্ৰায় 4200 টকাৰ ৰিচাৰ্জ কৰিব লাগে। 4200 টকাৰ ৰিচাৰ্জ কৰিব লাগে, তেতিয়াহে আপোনালোকে এবছৰৰ বাবে ডেইলি 2.5 GB কৈ ডাটা লাভ কৰে। আৰু তাতে আকৌ 28 দিনৰহে ভেলিডিটি থাকে, 30 দিনৰো নহয়। কিন্তু 3599 টকাৰ ৰিচাৰ্জ প্লেনটোত আপোনালোকে এবছৰৰ সম্পূৰ্ণ বৈধতা লাভ কৰিব, য'ত আপোনালোকৰ প্ৰায় 300-400 টকাৰ বেনিফিট হ'ব। আৰু তাৰ লগে লগে আপোনালোকে লাভ কৰিব ইয়াতে গুগল জেমিনাইৰ 18 মাহৰ ছাবস্ক্ৰিপশ্যন, মানে 1.5 বছৰৰ গুগল জেমিনাইৰ প্ৰ' ভাৰ্চনৰ আপোনালোকে ছাবস্ক্ৰিপশ্যন লাভ কৰিব বুলি জনাইছে, যাৰ সৰ্বমুঠ প্ৰাইচ হৈ গ'ল প্ৰায় 35,000 টকা। 35,000 টকাৰ আপোনালোকে গুগল জেমিনাইৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব বুলি জনাইছে। গতিকে আপোনালোকে যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে, কেইটকামান যদি আপোনালোকে বচাব বিচাৰে, একেলগতে 3599 টকাৰ ৰিচাৰ্জ কৰিব পাৰে, কিয়নো নতুন বৰ্ষত আকৌ ৰিচাৰ্জৰ দামটো আৰু বাঢ়ি যাব। তেতিয়া আপোনালোকে এই ডেইলি 2.5 GB ডাটা পাবৰ কাৰণে হয়তো 400 টকাৰ ৰিচাৰ্জ কৰিবগে লাগিব। ইয়াৰ পাছৰ ৰিচাৰ্জ প্লেনটো হৈছে 500 টকাৰ, য'ত আপোনালোকে ডেইলি 2 GB কৈ ডাটা 28 দিনৰ ভেলিডিটিৰ সৈতে লাভ কৰিব। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে ডেইলি 2 GB কৈ ডাটা পাবৰ কাৰণে আমি 500 টকাৰ ৰিচাৰ্জ কৰিম নে? কিন্তু আপোনালোকে এবাৰ যদি 500 টকাৰ ৰিচাৰ্জটো কৰি লয় তেনেহ'লে 18 মাহৰ কাৰণে আপোনালোকে গুগল জেমিনাইৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব, তাকো প্ৰ' ভাৰ্চনৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব। বাকী ফেচিলিটিবিলাক ডেইলি 2 GB কৈ ডাটা, 100 SMS আনলিমিটেড কলিং লাভ কৰিব, আৰু 5G ডাটা আনলিমিটেড লাভ কৰিব। আপোনালোকৰ যদি গাঁৱত বা আপোনালোকৰ চহৰত যদি 5G নেটৱৰ্ক পায় তেন্তে আপোনালোকে আনলিমিটেড 5G ডাটা
ব্যৱহাৰ কৰিব পাৰিব সীমাহীন 5G ডাটা ব্যৱহাৰ কৰিব পাৰিব এতিয়া মোৰ দুটা সিম কাৰ্ড দুটা সিমতে মই আপোনাৰ আনলিমিটেড 5G ডাটা পোৱাৰ ৰিচাৰ্জ পেক কৰি ৰাখিছো মই আনলিমিটেড ভাবে মানে ৰিচাৰ্জ পাই থাকো মোৰ কোনো টেনচন নাই মই এক্সট্ৰা কৈ ডাটা পেক ভৰাব নালাগে তো এই 500 টকাৰ ৰিচাৰ্জটোত আপোনালোকে হেই ফেসিলিটি লাভ কৰিব অকল খেয়াই নহয় তাৰ লগতে গুগল প্ৰিমিয়ামৰ পৰা আৰম্ভ কৰি জিও হটষ্টাৰ পৰ্যন্ত সাবস্ক্ৰিপচন আপোনালোকে লাভ কৰিব জিও হটষ্টাৰৰ পৰা G5 Sony এনেকুৱা ধৰণৰ যিবিলাক OTT প্লেটফৰ্ম আছে Amazon MVR বুলি এটা আছে তো এই বিলাকৰ আপোনালোকে সাবস্ক্ৰিপচন লাভ কৰিব যিবিলাকৰ দাম যথেষ্ট বেছি এটা গুগল প্ৰিমিয়ামৰ সাবস্ক্ৰিপচন লবৰ কাৰণে হয়তো 100-150 টকা পাৰ মান্থ পে কৰিব লাগে তো আপোনালোকে 500 টকাৰ ৰিচাৰ্জতে গোটেই বিলাক লাভ কৰিব একেবাৰে হেখৰ ৰিচাৰ্জ প্ল্যানটো হৈছে 103 টকা 103 টকাত আপোনালোকে 5GB ডাটা 28 দিনৰ ভ্যালিডিটিৰ হৈতে লাভ কৰিব এইটো হৈছে এটা এড অন পেক ইয়াতে আপোনালোকে কোনো ধৰণৰ আনলিমিটেড কলিং 100 SMS এই সমূহ আপোনালোকে লাভ নকৰে ইয়াতে আপোনালোকে মাত্ৰ 5GB ডাটা 28 দিনৰ ভ্যালিডিটি লাভ কৰিব মানে আপোনালোকক যদি ডাটাৰ কেতিয়াবা প্ৰয়োজন হয় অতিৰিক্ত ডাটাৰ তো আপোনালোকে 103 টকা ৰিচাৰ্জ কৰিলে 5GB ডাটা 28 দিনৰ বৈধতা লাভ কৰিব ইয়াতে আপোনালোকে কেইটামান OTT প্লেটফৰ্মৰো সুবিধা লাভ কৰিব যদিহে 103 টকাৰ ৰিচাৰ্জ প্ল্যান ভৰাই লয় ইয়াতে কেবাটাও OTT প্লেটফৰ্ম কিন্তু নাপায় আপোনালোকে কেইটামান বিশেষ লাভ কৰিব যেনে জিও হটষ্টাৰ G5 Sony Live আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰে নতুবা জিও হটষ্টাৰ ফেন কোড লিংগেষ্টাৰ আৰু ডিস্কভাৰী ইয়াৰ আপোনালোকে ফেসিলিটি ল'ব পাৰে বা জিও হটষ্টাৰ সান টিভি এনেকুৱা কাঞ্চন লংকা এই বিলাকৰ আপোনালোকে ফেসিলিটি ল'ব পাৰে মানে কেবাটাও OTT প্লেটফৰ্মৰ প্ৰায় 3-4টা OTT প্লেটফৰ্মৰ আপোনালোকে সাবস্ক্ৰিপচন লাভ কৰিব মাত্ৰ 103 টকাত মানে আপোনালোকে যদি ৰিচাৰ্জৰ ফালৰ পৰা চাবলৈ যায় 103 টকাটো লোকসান হ'ব কিন্তু আপোনালোকে যদি OTT প্লেটফৰ্মৰ ফালৰ পৰা চাবলৈ যায় মানে OTTৰ যদি আপোনালোকে প্ৰিমিয়াম হিচাপে চাবলৈ যায় তাৰ আপোনালোকৰ লাভ হ'ব এনে OTT প্ৰিমিয়াম লবৰ কাৰণে কেবা টকাও ভৰাব লাগে যেহেতু IPL আহি আছে IPL খেল অনুষ্ঠিত হ'ব তো তেনে অৱস্থাত আপোনালোকে 103 টকাটো ৰিচাৰ্জ কৰি ললে IPLৰ মজা ল'ব পাৰিব আৰু লগতে আপোনালোকে অনলাইন OTT প্লেটফৰ্মৰ ফেসিলিটি লাভ কৰিব তো বন্ধুসকল এই তিনিটা ৰিচাৰ্জ প্ল্যান মুকলি কৰিছে জিওৰ ফালৰ পৰা 2026 বৰ্ষৰ নতুন বৰ্ষ হিচাপে এটা হৈ গল 500 টকা যত আপোনালোকে 2GB ডাটা 28 দিনৰ বৈধতা লাভ কৰিব ডেইলি 2GB ডাটা লগতে 3599 টকা আৰু ডেইলি 2.5GB কৈ 365 দিনৰ ভ্যালিডিটি লাভ কৰিব তাৰ লগতে আপোনালোকে 103 টকা ৰিচাৰ্জত মাত্ৰ 5GB ডাটা 28 দিনৰ ভ্যালিডিটিৰে লাভ কৰিব লগতে গুটেই বিলাকতে OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপচনো লাভ কৰিব তো বন্ধুসকল আপোনালোকে যদিহে OTT প্লেটফৰ্মৰ সাবস্ক্ৰিপচন লয় তেনেহলে এই ৰিচাৰ্জ কেইটা কৰিলে OTT প্লেটফৰ্ম ফ্ৰী হৈ যাব আৰু লগতে আপোনালোকক যদিহে আনলিমিটেড 5G ডাটা লাগে 500 টকা ৰিচাৰ্জ কৰিব পাৰে আৰু লগতে আপোনালোকক যদি মানে 500-600 টকাৰ যদি ৰেহাই কৰিব বিচাৰে 3599 টকা ৰিচাৰ্জো কৰিব পাৰে এতিয়া আপোনালোকৰ লগত কথা কোনটো আপোনালোকে ৰিচাৰ্জ কৰে নে অনলাইনৰ ৰিচাৰ্জ প্ল্যান আপোনালোকে ৰিচাৰ্জ কৰে তো বন্ধুসকল মোৰ দায়িত্ব আপোনালোকক জনোৱা সেইবাবে জনালো খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুৰা টাইমত লগ কৰা খালি বিৰাম মাগিছো ধন্যবাদ জয় অসম